গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই চৰম সাম্প্ৰদায়িক বক্তব্য মন্তব্য কৰি যিসকল মানুহ লুংগি পিন্ধে সেইসকল ভাৰতীয় নাগৰিকক তেখেতে অপমান কৰিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইংৰাজৰ পোছাক পিন্ধি গৌৰৱ অনুভৱ কৰে, লং পেণ্ট কোট, এইটো আমাৰ অসমীয়া সাজপাৰ নেকি? অসমত বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন ভাষা ভাষী, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে তেখেতসকলে লুংগি পিন্ধে। আৰু অকল অসমে নহয়, ভাৰতবৰ্ষত বিভিন্ন ৰাজ্য, দেৱেগৌড়া ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ আছিল, লুংগি পিন্ধি প্ৰায় পাৰ্লিয়ামেণ্টত আহিছে তেখেতে। হোম মিনিষ্টাৰ আছিল আপোনাৰ সাউথৰ পৰা, তেখেতে লুংগি পিন্ধি পাৰ্লিয়ামেণ্টত আহে। এতিয়া সাউথ ইণ্ডিয়াৰ বহুকেইখন ৰাজ্যৰ সাংসদসকল লুংগি বগা বুলিলে সেইটো লুংগি নহয় নেকি? বগা লুংগিবিলাক পিন্ধিয়ে তেখেতসকলে পাৰ্লিয়ামেণ্টত আহে, বজাৰ ঘাটত যায়, অফিচ কৰে, তেখেতৰ সাজপাৰ। অসম বেংগলৰো বৃহৎ এচাম মানুহে ঘৰত গাঁৱত লুংগি পিন্ধি ভাল পায়, এইটো এটা লেবাছ পোছাক। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰীৰ চকীৰ পৰা এনেকুৱা ধৰণৰ কথা কোৱা উচিত নহয়। বাকী থাকিল লুংগিক তেখেতে কংগ্ৰেছে হাতৰ সলনি লুংগিক প্ৰতীক চিহ্ন বনাব দিছে, এতিয়া কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিব লাগিছিল। কংগ্ৰেছৰ নেতাসকলে এতিয়া অজিত আলী চৌধুৰী ক'ত, ৰকিবুল হুছেইন ডাঙৰীয়া ক'ত, আব্দুল খালেক ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰক। তেখেতসকলে একে ৰছিদ আলম, ৰছিদ মণ্ডলৰ পৰা আৰম্ভ কৰি আব্দুছ চবাহান, আব্দুৰ ৰহিম আহমেদ, জাকিৰ হুছেইন শিকদাৰ, মই ভাবোঁ এই যিসকলৰ মই নাম ল'লোঁ এইসকলৰ গাঁৱৰ মানুহ, এইসকলৰ ঘৰৰ মানুহ, তেখেতসকলে লুংগি পিন্ধে, লুংগি পিন্ধি ভাল পায়। এতিয়া লুংগিক প্ৰতীক চিহ্ন বনাব দিছে, হাতৰ চিহ্ন পৰিৱৰ্তে কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিব লাগিছিল জোৰদাৰভাৱে। যিয়ে নহওক মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে চৰম সাম্প্ৰদায়িক বক্তব্য মন্তব্য কৰিছে। লুংগি, ধুতি, পাইজামা, কুৰ্তা, গামোচা, যাৰ যিটো ভাল লাগে সেইটো পিন্ধিব। আমাৰ বহুত এলেকা আছে অসমত, বড়ো ভাইসকল গামোচা পিন্ধি থাকে, কিছুমানে গামোচা পিন্ধে, লুংগি পিন্ধে, ধুতি পিন্ধি কোনোবা ভাল পায়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইংৰাজৰ পোছাক পিন্ধি গৌৰৱ অনুভৱ কৰে, লং পেণ্ট কোট, এইটো আমাৰ অসমীয়া সাজপাৰ নেকি? জিন্সৰ পেণ্টটো অসমীয়া সাজপাৰ বুলি মই নাজানো। জিন্সৰ পেণ্টটো ব্ৰিটিছে লৈ আহিছিল, এতিয়াও ব্ৰিটিছবিলাকেই পিন্ধে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কোট পিন্ধে, এইটো অসমীয়া সাজপাৰ নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে কোট পিন্ধি থাকে, এইবিলাক অসমীয়া সাজপাৰ কোন দিনৰ পৰা হ'ল? হাফ কোটবিলাক পিন্ধে, এইবিলাক সাধাৰণতে দেখা যায় উত্তৰ ভাৰতৰ কিছুমান মানুহে এইবিলাক পিন্ধে, আমিও পিন্ধোঁ। তো এই চব সাজ পোছাক লৈ কোনে কি খাব, কোনে কি পিন্ধিব, এই চব কথা বাৰ্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এৰাই চলা ভাল। আৰু এনেকুৱা ধৰণৰ তুলুঙীয়া বক্তব্য মন্তব্য, সাম্প্ৰদায়িক বক্তব্য মন্তব্য দি বিয়পাব নালাগে। এই চব কথা ক'লে নিৰ্বাচনী লাভ হ'ব বুলি মই নাভাবোঁ, কিন্তু তেখেতে এই চব কথা কৈ ভাল পায়, এনেকুৱা ধৰণৰ পাতলীয়া মন্তব্য কৰি, এনেকুৱা ধৰণৰ কিছুমান কথা কৈ তেখেতে ভাল পায়, তেখেতে অভ্যস্ত হৈ গৈছে, এইবিলাক অপমান কৰিব নালাগে। আৰু তেখেতৰ এই বক্তব্যক মই গৰিহণা দিছোঁ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।